অনন্তরে আখে নারদে বুলন্ত পুনরে অবুধ কংস বসুদেৱ আদে কৰি আজতে ক বিদেশ যাদৱ বংশ নন্দ আদি কৰে যতে ক গোৱাল আছে মনুষ্যৰ ৰূপে এইটো সবে দেৱ জানিবি নিশ্চয় এই কহিলো তুত স্বৰূপে দৈৱকী যশোদা আদে কৰি যত সবে দেৱতাৰ নাৰী তই কালনেমি আছিলি পূৰ্বত মাৰিলা তোক মুৰাৰী দৈৱকীৰ গৰ্ভে উপজি দুনাই তোক মাৰি বন্ত হৰি আক জ্ঞাতে বোলে আপুনি মানস হবেও তোৰ বৈৰী তোক মাৰিবা ক সবাৰে যতন সতৰে চিন্তয় পায়ে এহে বলে উঠে লৰিলা নাৰদ এহাতে দেৱ বে নাবাই নাৰদৰ বাণী শুনিয়া কংসৰ এ মহাক্ৰোধ জ্বলে গইল এ বসুদেৱ দৈৱ কি ক আনি ঘৰে লোহা লগাই বান ধে থৈলা দেখিছেনে প্ৰভু এতিয়া কোনোবা বেয়া মানুহ এজনে যদি ভাল হ'বলৈ যত্ন কৰে বিধিয়ে তাকো ভাল হ'বলৈ সুবিধা নিদিয়ে এতিয়া কংসই যিমানেই যি দুৰ্মতি ভাৱ নাথাকক কিয় এটা সময়তে তেওঁতো মনততো এটা ভাল ধাৰণা এটা লৈছিল যে দৈৱকী অষ্টম পুত্ৰহে মোৰ কাল এতিয়া বাক্যত বন্দী হৈ বসুদেৱে কৈ দিলে মই পুত্ৰ সন্তান জন্ম হ'লে তোমাক দি দিম তুমি যি কৰা কৰিবা তেওঁতোতো আনি দিলেই গতিকে মই যদি এই পুত্ৰ সন্তানকেইটা নিৰ্দোষী বুলি পেলাই তেওঁ চিন্তা কৰিছে কাৰণ তেওঁৰ হাতততো সেইসকলৰ হাতততো তেওঁৰ মৃত্যু নাই গতিকে এনেই শিশু বধ কৰি পেলাই আৰু মহা অপৰাধ কৰাতকৈ গতিকে এইকেইটা তুমি ৰাখা তাৰপিছত অষ্টম সন্তানটো হ'লে তুমি মোক জমা দিলেই হ'ল এইখিনিলৈ কংসই হয়তো বিবেচনাটো ঠিকেই কৰিছিল কিন্তু ইফালে স্বৰ্গটোৰ হুলস্থুল লাগি গ'ল যে কংসই কিয় নামাৰিল
কংসই নামাৰিলেতো কথাবিলাক ওলট পালট হ'ব। সেইকাৰণে এতিয়া কংসক আহি কোনে ক'ব? গতিকে নাৰদক পঠিয়াইছে, যোৱা তুমিয়ে গৈ গোটেই কথাখিনি কোৱা। এতিয়া নাৰদে যিখিনি কথা আহি ক'লে এইখিনি কথাটো সম্পূৰ্ণ সঁচা কথা, কিন্তু এই সঁচা কথাটো ইমান দিনে তেওঁ পুহি ৰাখিছিল। এতিয়া নিৰ্দিষ্ট সময়ত এই সঁচা কথাটো কৈ এই সঁচা কথাটোৰ জৰিয়তে তেওঁৰ আখৰিক প্ৰবৃত্তিটোক আকৌ জগাই তুলিলে। গতিকে তেওঁ ভাল হ'বলৈ সুযোগটো নিদিলে, চিনাকি কৰি দিছে। এই বসুদেৱ দৈৱকীকে আদি কৰি যদু বংশৰ যিমানবিলাক আছে চব দেৱতা তোমাক মাৰিবৰ কাৰণে ফন্দি কৰি আছে। সিহঁতক নিজৰ ইষ্ট কুটুম অঙহী বঙহী বুলি যদি চিন্তা কৰিছা, তেতিয়াহ'লে তোমাৰ মানে বিপদ তোমাৰেই হ'ব। গতিকে তুমি যি কোৱা কৰা, মই তোমাক দেখুৱাই দিলোঁ, বুজাই দিলোঁ। এতিয়া নাৰদৰ কথা এতিয়া অবিশ্বাস কৰে কেনেকৈ কংসই? কাৰণ নাৰদে অপ্ৰিয় কথা যদিও হঠাতে ক'ৰবাত কৈ দিয়ে, কোনোবাই ভাল পোৱা বেয়া পোৱা বুলি কথা নাই, ভৱিষ্যতৰ আগজাননীটো তেওঁ আহি পেলাই দি দিয়ে। আৰু নাৰদৰ কথাটো এতিয়া কংসই ভাল নাপাব পাৰে, কিন্তু অবিশ্বাসটো কৰিব নোৱাৰে। এতিয়া চিন্তা কৰিলে নাই, নাৰদৰ কথাই সঁচা, এইসকলক ভাই ভগিনী বুলিও কোনো কাৰণতে মই ইহঁতক কেতিয়াও মানে ক্ষমা কৰিলে নহ'ব, গতিকে ইহঁতক মাৰিয়ে পেলাব লাগিব। লগে লগে আকৌ বসুদেৱৰ ওচৰলৈ বাৰ্তা পঠাই দিলে যে ধৰি বান্ধি সিহঁতক লৈ আহিব লাগে, লোহাৰ শিকুলি লগাই। গতিকে কৈ দিছে, তুমি কাল নেমি আছিলা আৰু হৰিয়ে তোমাক সেই কালতো তোমাক মাৰিলে, এই কালতো এতিয়া তেওঁ নিজে জন্ম হৈ তোমাক মাৰিবৰ কাৰণে এতিয়া এইবিলাক যতন কৰি আছে। গতিকে তুমি কাকো তোমাৰ নিজৰ ইষ্ট বুলি নাভাবিবা, এই বুলি নাৰদে কৈ গুচি গ'ল। এতিয়া কংসই চিন্তা কৰিছে, এতিয়া মই কেনেকৈ এতিয়া ৰক্ষা পৰিম। তাৰ কাৰণে এতিয়া তেওঁ মনত যিটো চিন্তা আহিছে সেইটোকে তেওঁ কৰিবলৈ বিচাৰিছে। আৰু দৈৱকীকো মাৰিব নোৱাৰিলে নাই, কিন্তু দৈৱকীৰ গৰ্ভজাত কোনো এটা সন্তানক মই কেতিয়াও বাদ দিব নোৱাৰোঁ। ঠিক নাই কোনটো চলনা লৈ পেলাই তেওঁলোক আহিছে। ৰাম তাহম বাৰ পুত্ৰ উপজে মাত্ৰকে ধৰি মাৰে তাবসনে পিতৃ মাতৃভাতৃ একোৱে নমানে নিদাৰুণ ৰাজা মনে যাদৱ বংশক হিংসা কৰিবাক লাগিল কংস নীলাজ উগ্ৰসেন পিতৃ তাহাকো নিগ্ৰহী আপুনি ভুঞ্জ ৰাজ অৰিষ্ট মুষ্টিক ধেনুক পুতনা পলম্ব বকচানুৰ বান জৰাখণ্ড একঠাই হোৱা যতে ক আনো অসুৰ যাদৱ গণক মাৰিবে লাগিলা ক্ৰোধ কৰি আখৰিখ যদু গণু পাছে মহাপীড়া পায়ে পলাই গ'লা সুদেশ। এতিয়া বসুদেৱ দৈৱকীক
তো লোহা লগাই শিকলি লগাইতো বান্ধি আনিলেই, বান্ধি আনি একেবাৰে পোতাশালত সুমুৱাই থ'লে আৰু সন্তানটোক টানি আজৰি আনি চকুৰ সন্মুখে শিলত আচাৰি মাৰি পেলালে। তাৰপিছত এতিয়া যদু বংশৰ চবকে তেওঁ এতিয়া শত্ৰু জ্ঞান কৰিব লগা হ'ল। পিতৃ মাতৃ ভাতৃ তেওঁ একো নামানা হ'ল। ইমান নিদাৰুণ ৰূপে শেষত গৈ কি হ'ল, নিজৰ পিতৃকো ধৰি বান্ধি নি পেলাই একেবাৰে পোতাশালত পেলাই থৈ দিলে উগ্ৰসেনক। কাৰণ এই অপকৰ্মবিলাক দেখি উগ্ৰসেনে বাধা দিছিল। ৰজাহে আছিল উগ্ৰসেন। সেই মুহূৰ্তলৈকে কিন্তু কংস ৰজা হোৱা নাছিল, কংস যুৱৰাজে আছিল। কিন্তু যুৱৰাজ হ'লেও তেওঁৰ কথাই যেতিয়া আইন, গতিকে সেইমতে তেওঁক ৰজা বুলিয়েই সকলোৱে সম্বোধন কৰে। কাৰণ উগ্ৰসেনৰ পিছতো তেওঁৱে ৰজা হ'ব, কিন্তু তেওঁ ৰাজ সিংহাসনত তেতিয়ালৈকে অধিকাৰ কৰা নাছিল। গতিকে যিকোনো ৰাজকীয় আদেশ যদি দিব লগা হয়, হুকুম দিব লগা হয়, উগ্ৰসেনে দিব লাগে। কিন্তু উগ্ৰসেনে যেতিয়া তেওঁক বাধা দিলে, বাধা দিয়াৰ কাৰণে তেওঁ পিতৃকো তেওঁ অমান্য কৰি নিজৰ প্ৰাণৰ সংশয়ত উগ্ৰসেনক ধৰি বান্ধি নি পোতাশালত সুমুৱাই দি তেতিয়াহে তেওঁ সিংহাসনত বহিছে, তেতিয়াহে তেওঁ ৰজা হৈছে। ৰজা হোৱাৰ পিছত এতিয়া তেওঁ কাকো সুধিব লগা নাই। গতিকে কি কৰিলে, সমস্ত যদুগণক মাৰিবৰ কাৰণে প্ৰযত্ন কৰিলে আৰু নিজৰ যিমানবিলাক তেওঁৰ বন্ধু আছিল, সংগী আছিল, সেই সমস্তবিলাকক মাতি আনিছে। অসুৰ হওক, দৈত্য হওক, সেই সমস্তবিলাকৰ ভিতৰত অৰিষ্টাসুৰ, মুষ্টিক, ধেনুকাসুৰ, পুতনা, প্ৰলম্বাসুৰ, বকাসুৰ, চানুৰ ইত্যাদি ইত্যাদি। ৰজাবিলাকৰ ভিতৰত বান গ'ল, জৰাসন্ধ গ'ল, শিশুপাল গ'ল ইত্যাদি ইত্যাদি। তেওঁৰ বন্ধুবৰ্গ ৰজা সমস্তক মাতি আনি সিদ্ধান্ত কৰিলে কি কৰা যাব, আৰু সকলোৱে মিলি যদুবংশ ধ্বংস কৰাৰ ব্যৱস্থাটোত লাগি গ'ল। আৰু উপায়ন্তৰ হৈ যদুবংশৰ লোকসকলে প্ৰাণৰ ভয়ত বহুতকেতো মাৰিয়েই পেলালে, বহুতে ওচৰ চুবুৰীয়া ৰাজ্যবিলাকত গৈ, দেশত গৈ নিজৰ জীৱনটো ৰক্ষা কৰিবৰ কাৰণে পলাবলৈ কাৰণে বাধ্য হ'ল। কংসৰ ভয়ত সৰ্বস্ব ত্যাগিয়া প্ৰাণ ৰাখি গৈল ভাগে বিদৰ্ভ নৈষধ কৈকেয় কৌশল গুৰু পাঞ্চালা লাগে পলাইবে নপাৰি কতো জ্ঞাতিগণে কংসতে লৈল শৰণ যদু ভুজ বিঞ্চি বংশ কদাৰুণে কৰিলে সবে উচন। এতিয়া কংসৰ ভয়ত এতিয়া প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে ওচৰ চুবুৰীয়া বন্ধু ৰাজ্যবিলাকৰ ওচৰলৈকে পলাই যাব লগা হ'ল। সেইসকলৰ ভিতৰত আছিল বিদৰ্ভ, নৈষধ, কৈকেয়, কৌশল, কুৰু বা পাঞ্চাল বা হস্তিনাপুৰ। ঠিক তেনেকৈ সমস্তবিলাক পলাই পলাই প্ৰাণ ৰক্ষা কৰিবলৈ। কিছুসকলে পলাবও নোৱাৰিলে, গতিকে প্ৰাণৰ মমতাৰ শেষত কংসৰে দাসৰো দাস হিচাপে থাকি তেওঁলোকে সদায় কংসৰ অনুগত্য প্ৰকাশ কৰিবৰ কাৰণে প্ৰতিজ্ঞা কৰি যেনে তেনে প্ৰাণটো ৰক্ষা কৰিলে। আৰু সেইসকলৰ মাজতে আছিল মহাভক্ত অসুৰ। অসুৰে কি কাৰণে তাত থাকিবৰ কাৰণে চিন্তা কৰিলে, কি কাৰণে পলাবৰ কাৰণে তেওঁ চিন্তা নকৰিলে, এই কথাটো কিছু ৰহস্য আছে। গতিকে তেওঁ যেনেকেই নহওক সেই কংসৰ নগৰতে থাকি কৃষ্ণক ধ্যান কৰিবৰ কাৰণে তেওঁ বিচাৰিছে। কাৰণ তেওঁতো জানে যে কৃষ্ণ ভগৱান জগতৰ ঈশ্বৰ এদিন হ'লেও আহিব। গতিকে তেওঁ অহালৈকে
যদি তেওঁৰ কোনো ভক্ত যদি এই মানে মথুৰা নগৰত যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে কি হ'ব? গতিকে লাগে কংসৰ অনুগত্যই স্বীকাৰ কৰিছে ওপৰে ওপৰে, কিন্তু ভিতৰি ভিতৰি তেওঁ কৃষ্ণকে ধ্যান কৰিবৰ কাৰণে তেওঁ তাত ৰৈ আছে। আৰু এই সূত্ৰেই এতিয়া যদু বংশ, ভোজ বংশ, বিঞ্চি বংশ সমস্তকে অতি নিদাৰুণভাৱে একেবাৰে নাইকিয়া কৰিবৰ কাৰণেই কংসই লাগি গৈছে। পাছে ছয় পুত্ৰ যেবে কুৰ কংসে মাৰিলে দুনাই দৈৱ কিৰ গৰ্ভ ভৈল পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাসা লইল হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গোকুলক যাহা দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈ আনিয়া এই যশোদাত তুমি উপজাহা আমি উশাই খাতে গয়া দৈৱ কি তই উপজিব বসুদেৱ আনিবা সলাই দুৰ্গা ভদ্ৰা কালী আদি হৈবে তোমাৰ নাম থাকি বালু কৰ পূজা খাই হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভনীয়া ৰোহিণীৰ গৰ্ভে দিলা ঠাই পাছে নগৰীয়া লোকে অন্য কহে কথা দৈৱকীৰ গৰ্ভ ভৈলা চাব। এতিয়া যি কি নহওক ইফালে যদু বংশৰ ধ্বংসযজ্ঞ চলাই আছে, আনহাতে দৈৱকীৰ সন্তান জন্ম হোৱাৰ লগে লগেই এটা এটাকৈ কংসই নিজ হাতেৰে উফলিয়াই মাৰি পেলাই আছে। এনেকৈ মাৰোঁতে মাৰোঁতে 6টাক মাৰি পেলালে। মাৰাৰ পিছত এতিয়া সপ্তম সন্তানটো দৈৱকীৰ গৰ্ভত স্থিতি হৈছে। এই সপ্তম সন্তানটো স্থিতি হোৱাৰ সময়ত কৃষ্ণই যোগমায়াক ওচৰলৈকে মাতি আনিছে বৈকুণ্ঠলৈ। মাতি আনি তেওঁক কৈছে, এতিয়া এই দৈৱকীৰ 6টা সন্তান মৰিল, এতিয়া 7 নম্বৰটো কিন্তু মৰিব নোৱাৰে, 8 নম্বৰত মই যাম। গতিকে 7 নম্বৰটো এইকাৰণে মৰিব নোৱাৰে, তেওঁ মোৰেই একান্ত ভক্ত, মোৰেই অন্য এটা ৰূপ, অনন্ত ৰূপত এতিয়া সেই দৈৱকীৰ সপ্তম সন্তানটো এতিয়া গৰ্ভস্থিত হৈছে। গতিকে তুমি এই মুহূৰ্ততে মৰ্ত্যলৈ যোৱা, মৰ্ত্যলৈ গৈ তুমি দৈৱকীৰ গৰ্ভৰ পৰা এই সপ্তম সন্তানটো তুমি স্থানান্তৰ কৰি আনি
ৰোহিণীৰ গৰ্ভত তুমি স্থিত লাভ কৰিবা, মানে তাত থৈ দিবা। কংসই যেন বুজি নাপায়। আৰু তাৰপিছত মই অষ্টম সন্তানৰ ওপৰত মই দৈৱকী গৰ্ভলৈকে মই গৈ আছোঁ। আৰু তেতিয়া মই যিখিনি সময়ত জন্ম লাভ কৰিম, জন্ম হ'ম বা তাত অৱতাৰ ল'ম, একেখিনি সময়তে তুমিও যশোদাৰ গৃহত তুমি জন্ম হ'ব লাগিব। তাৰপিছত বসুদেৱে মোক নন্দৰ গৃহত সলাব, তোমাক লৈ যাব। তোমাক লৈ যোৱাৰ পিছত তুমি তেওঁক বতৰাটো তুমি দিবা যে মই যে এইখন ধৰাধামলৈকে যে মই আহিলোঁ, তোমাৰ জম যে এইখন সংসাৰ জন্ম হ'ল, এই বুলি তুমি কংসক বতৰাটো দি দিবা। এই বুলি এতিয়া যোগমায়াক কৃষ্ণই এই বৈকুণ্ঠতে তেওঁক মাতি নি গোটেই মন্ত্ৰণাটো দিছে। আৰু কৃষ্ণৰ কথা মতে যোগমায়া আহি লগে লগে দৈৱকীৰ গৰ্ভত প্ৰৱেশ কৰি দৈৱকীৰ গৰ্ভৰ পৰা সন্তানটো উলিয়াই আনোতে সমস্ত জগতে দেখিলে যে দৈৱকীৰ গৰ্ভপাত হ'ল, ৰক্তস্ৰাৱ হ'ল বা গৰ্ভ নষ্ট হ'ল। গৰ্ভ নষ্ট হোৱা বাতৰিটো পোৱাৰ পিছত কংসৰতো বিচুতি হৈছে, কি কথা, এইটো সপ্তম সন্তান হ'ব লাগে, কিন্তু গৰ্ভ নষ্ট হোৱাৰ পিছত যদি আকৌ সন্তান জন্ম হয়, এইটো কেই নম্বৰ সন্তান হ'ব? যিটো সন্তান এতিয়া সপ্তম সন্তানটো জগতৰ মুখলৈকে নাহিলে, গৰ্ভতেই নষ্ট হৈ গ'ল, সেইটোক এতিয়া নম্বৰটো ধৰিব নে নধৰে, এইটো এটা হিচাপৰ খেলিমেলি এটা লগাই দিলে। আৰু অনন্ত ৰূপত এতিয়া বলোৰামক লাহেকৈ দৈৱকীৰ গৰ্ভৰ পৰা লৈ আহি নন্দৰ গৃহত আশ্ৰয় লৈ থকা বসুদেৱৰ অন্য এগৰাকী ভাৰ্যা, তেওঁৰ গৰ্ভত মানে এই অনন্ত ৰূপত দৈৱকীৰ সপ্তম সন্তানটোক প্ৰতিষ্ঠা কৰিলে। এয়া হৈছে প্ৰভু হনুমন্তৰ লীলা। এতিয়া এই যে ছটাক যে মাৰিলে, আচলতে তেওঁলোকক ভগৱন্তে কংসৰ হাতত মাৰ দেখুৱাইছে হয়, কিন্তু তেওঁলোকক কংসৰ হাতত মৰিলেতো মুক্তি নাপায়, কিন্তু তেওঁলোকক মুক্তি দিব লাগিব। মুক্তিৰ কাৰণেহে এতিয়া এইবিলাক কথা আহিছে। কাৰণ পূৰ্বতে এটা বাক্য দিয়া আছে, তেওঁলোক হৈছে ঋষিৰ সন্তান, অভিশাপৰ বলত তেওঁলোক আহি এতিয়া দৈৱকীৰ গৰ্ভত জন্ম লাভ কৰিছে। কিন্তু তেওঁলোকে কাতৰ অনুৰোধ কৰিছিল যে আমি মৰ্ত্য লোকত জন্ম লাভ কৰিম, কিন্তু আমি যেন অতি সোনকালে যেন মুক্তি পাওঁ, তাৰ কাৰণে আপুনি মোক কৃপা কৰক। এই বুলি যেতিয়া কাতৰ অনুৰোধ কৰিছিল, তেতিয়াই তেওঁলোকক এই সুযোগটো দিলে যে কৃষ্ণৰ যেতিয়া অশিষ্ট তোমালোকে ভোজন কৰিবা, তেতিয়াহে তোমালোকে মুক্তি পাবা। কিন্তু এতিয়া কৃষ্ণ আহিব 8 নম্বৰত, তাৰ আগতে বাকী কেইটা সন্তান জন্ম হ'ব। গতিকে এতিয়া কৃষ্ণৰ অশিষ্ট এতিয়া তেওঁলোকে কেনেকৈ ভোজন কৰিব? গতিকে সেই এটা লীলা কৰি ভগৱন্তে কংসৰ হাতত মৰা দেখুৱাই সেই সন্তানকেইটাক এটা নিৰ্দিষ্ট স্থানত কোনেও গম নোপোৱাকৈ ৰাখি থৈ দিছে। মহাভক্তৰ ওচৰত সেইকেইজনক ৰাখি থৈছে। কোনো তেওঁৰ ওচৰলৈকে আৰু মানে চলনা কৰি কোনো দৈত্য শক্তিয়ে অপশক্তিয়ে যাব নোৱাৰিব। এয়া হৈছে কি, পাতালত বলিৰ আশ্ৰয়ত সেই সন্তানকেইটাক মানে থৈ দিবৰ কাৰণে যত্ন কৰিছে। এদিন যেতিয়া দৈৱকীয়ে যেতিয়া নিজৰ পুত্ৰ কৃষ্ণক যেতিয়া ক'ব যে তুমিতো ব্ৰাহ্মণৰ মৰা সন্তানকো তুমি ঘূৰাই আনি দেখুৱাব পাৰিলা, যে মোৰোতো 6টা সন্তান মৰিল, তোমাৰ দাদা তেওঁলোকৰ কাৰণে মোৰ মন ব্যাকুল হৈছে। গতিকে তুমি যেনেকেই নহওক, তুমি যেতিয়া তোমাক ঈশ্বৰ বুলি সকলোৱে মানিছে, যেতিয়া তুমিও সেই কৰ্মটো দেখুৱাইছাই, মৰা সন্তানকো তুমি আনি ঋষিক তুমি সন্দীপনী ঋষিক তুমি মানে দেখুৱাইছা, গতিকে মোকো সেই মৰা সন্তানকেইটাক তোমাৰ ভাতৃসকলক আনি দিয়া। এই তেতিয়াই স্বয়ং কৃষ্ণই গৈ একেবাৰে পুতলপুৰত বলিৰ ওচৰত গৈ হাজিৰ হৈছে, মানে সোঁশৰীৰে।
আৰু এই কৃষ্ণ যোৱাৰ লগে লগে সুতলপুৰৰ পৰা মানে অতি আনন্দ উৎসৱৰ মতে বলিয়ে তেওঁক ঘূৰাই দিছে আৰু সেই সন্তানকেইটা লৈ কৃষ্ণ আহি যেতিয়া দৈৱকীক কোলাত দিলে, দৈৱকী কোলাত দিয়াৰ সময়ত দেখা গৈছে জন্ম সময়তে যিটো অৱস্থা আছিল সেই একেটা অৱস্থাতে যেতিয়া একে সদ্য জন্মজাত সন্তানকেইটাক যিটো ৰূপ সেইটো ৰূপতে দৈৱকীয়ে পালে। পোৱাৰ লগে লগে তেওঁ মাতৃৰ হৃদয় উঠলি গ'ল, পুত্ৰ স্নেহত লগে লগে দুগ্ধ নামিল আৰু সেই দুগ্ধ যেতিয়া তেওঁলোকক পান কৰাই দিলে, সেই দুগ্ধ পান কৰাৰ লগে লগে তেওঁলোকে দিব্য মূৰ্তি লৈ পেলাই তেওঁলোকে এইখন সংসাৰৰ পৰা তেওঁলোক বৈকুণ্ঠলৈকে গুচি গ'ল, অৰ্থাৎ মহামুক্তি পালে। এই কৃষ্ণই অখিষ্ট ভোজন হৈ গ'ল, কাৰণ কৃষ্ণয়েও দৈৱকীৰ স্তনপান কৰিছে, বহুত দেৰিকৈ কৰিছে, লগে লগে কৰিব নোৱাৰিলে, কিন্তু তেওঁ যেতিয়া কংসক মাৰিলে, কংসক মাৰাৰ পিছতহে তেওঁৰ স্তনপান কৰিছে। আৰু এইটো এটা লীলাই দেখুৱাইছে, কৃষ্ণই যেতিয়া প্ৰথম দৈৱকীৰ স্তনপান কৰিলে তাৰপিছত যিসকলে সেই দৈৱকীৰ স্তনপান কৰিব সেয়া অখিষ্ট ভোজন হ'ল নে নাই? গতিকে সেই অখিষ্ট ভোজনৰ মতে তেওঁলোকক মুক্তি কৰাৰ কাৰণত এই লীলাবিলাক আৰম্ভ কৰিছে, যে কংসৰ হাতত মৃত্যু বৰণ কৰা পূৰ্বৰ অভিশাপ আছে সেইটোও হ'ব লাগিব আৰু তেওঁলোকক মুক্তিৰ যিটো ব্যৱস্থা সেইখিনিও কৰিব লাগিব, যাৰ কাৰণে কংসৰ পৰা আঁতৰাই বা এই মানে মৰ্ত্যৰ পৰা স্বৰ্গৰ পৰা আঁতৰাই একেবাৰে সুতলপুৰত মহাভক্তৰ ওচৰত তেওঁলোকক সংৰক্ষণ কৰি থৈ দিছে। এইটোৱে হৈছে লীলা। এতিয়া তাৰপিছত বাৰু এতিয়া সপ্তম সন্তান জন্ম হ'ল। এতিয়া সপ্তম সন্তান জন্ম হৈও গৰ্ভপাত হোৱাটোকে দেখিলে, তাৰপিছত এতিয়া কৃষ্ণ আহিবলৈ প্ৰযত্ন কৰিছে। কি ৰূপত আহে এতিয়া? হয় হয় অঁ আছে। জয় কৃষ্ণ। এতিয়া কথা হ'ল সেইটোৱে, সত্য যুগতে বলিৰ কথাত বাধ্য হৈ কৃষ্ণই তেওঁৰ দুৱাৰ মুখত দুৱৰী হ'বৰ কাৰণে তেওঁ বাধ্য হ'ল। সেই অনুসৰি যেতিয়াই তেওঁ কৃষ্ণক স্মৰণ কৰে তেতিয়াই তেওঁ কৃষ্ণক দেখাই পায়। সেইজন কৃষ্ণ বলিৰ ওচৰতে তেওঁ বন্দী হৈ আছে এক প্ৰকাৰ। আৰু এইজন কৃষ্ণ কোন এতিয়া সেইটোহে লাগে। কৃষ্ণ জানো এজনহে জানো। কৃষ্ণই ভগৱন্তে ভক্তৰ কাৰণত অজস্ৰ ৰূপ ল'ব পাৰে, কিন্তু সেইটো কৃষ্ণৰ বাহিৰে বেলেগে একো নাজানে। বৈকুণ্ঠখনতো কৃষ্ণ সদায় থাকে আৰু প্ৰত্যেক ভকতৰ হৃদয়তে ভগৱন্ত থাকে। এতিয়া সেই বলিৰ কথা মতে তেওঁ সকলো সময়তে তেওঁ আগত দেখা দিয়ে আছে, সেইটো এটা বেলেগ ৰূপ। আৰু এতিয়া এইজন কৃষ্ণ এতিয়া দাপৰত তেওঁ মনুষ্য ৰূপে আহিছে। এই মনুষ্য ৰূপে অহা কৃষ্ণজনহে শৰীৰে পাতালত গৈ প্ৰৱেশ কৰিছে। এতিয়া পাতালত গৈ প্ৰৱেশ কৰাৰ লগে লগে এইজন কৃষ্ণক এতিয়া চিনি পাই গৈছে, এইটো দাপৰৰ কৃষ্ণ। কিন্তু যিজন বলিৰ ৰাজসভাত ইতিমধ্যে আছে সেইজনৰে সকলো লীলা, আৰু সেইজনে এটা ৰূপ লৈ বলিৰ ওচৰত আছেই। কিন্তু বলিয়ে ভাবি আছে যে কৃষ্ণ তিনি তৈলোকত থাকক নাথাকক বেলেগ কথা, মোৰ লগত আছে, এইটো অনুভৱহে তেওঁক দি আছে। ৰাম অনন্তৰে দেৱহৰে ভকতৰ ভয়হাৰী, বসুদেৱ মনে লৈলা বাস, পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ, সূৰ্য যেন কৰন্ত প্ৰকাশ,
দৈৱকীৰ গৰ্ভ পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু উদৰতে যেন মতে পূৰ্ব দিশে আনন্দ চন্দ্ৰক ধৰে দেৱী উধৰিলা মতে হৰিক গৰ্ভত ধৰি প্ৰকাশন কৰা সতী বন্দে কৰে আছে কংস নিপে যেন আন থানে আউৰ প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ দীপে দিনে কদেখিলা কংসে দৈৱকীৰ দিব্যৰূপ কৰে বন্দে গৃহক প্ৰকাশ বোলে মোৰ প্ৰাণ বৰে জানিলো নিশ্চয় কৰি এইৰ উদৰত ভৈলা বাস এতিয়া স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণই দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে এতিয়া আহিবৰ যেতিয়া তেওঁ প্ৰযত্ন কৰিলে তেতিয়া প্ৰথমে তেওঁ ব্ৰহ্মশক্তিৰ ৰূপে বসুদেৱৰ হৃদয়ত তেওঁ প্ৰকাশ কৰিল বসুদেৱৰ শিৰত তেওঁ বায়ুৰূপে প্ৰকাশ হৈ গ'ল বায়ুৰূপে প্ৰকাশ হোৱাৰ লগে লগে ভগৱন্তৰ ব্ৰহ্মশক্তিটোৰ যেতিয়া প্ৰভাৱ ঘটিল বসুদেৱৰ শ্ৰী চেহেৰাই সলনি হৈ গ'ল একদম তেজোময় দীপ্তময় এটা সুন্দৰ পুৰুষত এতিয়া তেওঁ পৰিণত হ'ল ইফালে তেওঁ 8 বছৰ ধৰি প্ৰায় 8 বছৰ ধৰি মানে পচি আছে এই কংসৰ কাৰাগাৰত আৰু এনেকুৱা এটা অৱস্থাটো ভগৱন্ত বাস কৰা তেওঁৰ হৃদয়ত ব্ৰহ্মৰূপে প্ৰৱেশ কৰাৰ লগে লগে তেওঁৰ শক্তি যিটো ৰূপ বাঢ়ি গ'ল দেখি আচৰিত তাৰপিছত যেতিয়া এই দৈৱকীৰ গৰ্ভত সেই ব্ৰহ্মশক্তি প্ৰৱেশ কৰিলে ভগৱন্তৰ লগে লগেতো থিতাপি হৈ গ'ল থিতাপি হৈ যোৱাৰ পিছত এতিয়া লাহে লাহে দৈৱকীৰ গৰ্ভ যেতিয়া বাঢ়িবলৈ ধৰিলে যে এনেকুৱা দেখিছে যে এটা তীব্ৰ পোহৰ এতিয়া বাট বিচাৰি আছে চাৰিওফালে প্ৰকাশ কৰিবৰ কাৰণে কিন্তু কলহ এটাৰ ভিতৰত যদি এটা পোহৰ এটা বা মম এডাল বা চাকি এটা যদি জ্বলাই থৈ দিয়া যায় সেই পোহৰটোতো বাহিৰলৈকে আহিব নোৱাৰে গোটেই কলহৰ ভিতৰতে তাৰ পোহৰটো সম্পূৰ্ণভাৱে তাত প্ৰকাশিত কৰে তদ্ৰূপ এতিয়া দৈৱকীৰ গৰ্ভতেই সেই পোহৰে মানে জাতিষ্কাৰ কৰি আছে আৰু সেই পোহৰে দৈৱকীৰ শৰীৰ ভেদি চাৰিওফালে প্ৰকাশ হ'বৰ কাৰণে যত্ন কৰিছে আৰু তেতিয়াই আন্ধাৰতো এতিয়া দিব্য এক পোহৰৰ জ্যোতিয়ে যেন প্ৰকাশ কৰিছে ঠিক এনেকুৱা এটা অৱস্থা আহি গৈছে সেই কাৰাগাৰত তাৰপিছত এদিনটো কংসইটো কথাটো গম পাই গ'ল যে দৈৱকীৰ দেহত কি শক্তি এটা আছে তেওঁ এতিয়া বৰ্তমান অষ্টম সন্তান তেওঁ হয়তো গৰ্ভত স্থিত হৈছে গতিকে আন্ধাৰতো আগতে একো দেখা নাযায় কিন্তু এতিয়া দেখোন আন্ধাৰ বুলিবলৈ একোৱেই নাই সম্পূৰ্ণ পোহৰ দিনময় হৈ আছে এইফালে পোহৰৰ কোনো ব্যৱস্থা নাই আৰু তাৰপিছতে কংসই ভয়বিধে গৈ যেতিয়া দেখিলে হয় কথাটো কোনো পোহৰৰ ব্যৱস্থা নাই অথচ
সুন্দৰভাৱে সকলোবিলাক দিনময় হৈ আছে। তেতিয়াই তেওঁ চিন্তা কৰিলে কংসই যে নিশ্চয় এই দৈৱকীৰ গৰ্ভত হৰিয়ে বাস কৰিলে আৰু মোৰ শত্ৰু এতিয়া এওঁৰ গৰ্ভত এতিয়া আছে, এতিয়া মই কি কৰিম। তেওঁ এতিয়া বিবুধিত কৰিবলৈ আৰম্ভ কৰিছে। ৰাম আমাক বধিতে আইলা নাৰায়ণ কৰিব কোনয় পায়ে দৈৱকীক মাৰে যদি ৰখা যাওঁ সিহেতু বৰ নাই ক্ষুদৰ ভগিনী আৰু গৰ্ভৱতী কিমতে মাৰিব প্ৰাণে এহেৰ বিৰুদ্ধে সবে নষ্ট হইবে এ আয়ুজ চিৰি মানে। এতিয়া চাওক, কংসৰ মনতো ভয়টো আহিলেই। এতিয়া তেওঁ চিন্তা কৰিছে এতিয়া কি কৰিব যায়, যে মোক মাৰিবৰ কাৰণে নাৰায়ণ এতিয়া আহিলেই, এতিয়া মই এতিয়া কি কৰিম। দৈৱকীক মাৰাৰ লগে লগে তেওঁৰ গৰ্ভ নষ্ট হ'ব। এতিয়া মই দৈৱকীক মাৰিম নে নামাৰিম। ইফালে বাক্যত তেওঁ বন্দী হৈ আছে। বসুদেৱে ক'লে যে জন্ম হোৱাৰ লগে লগে দৈৱকীৰ সন্তান জন্ম হোৱাৰ লগে লগে মই তোমাক দিম। ইতিমধ্যে এটা এটাকৈ 6টা সন্তান দিলেই। বসুদেৱে নিজৰ কথা ৰাখিল। গতিকে এই সন্তানটো জন্ম নহওঁতেই এতিয়াতো মই যদি দৈৱকীক মাৰিবলৈ যাওঁ তেতিয়াহ'লেতো মোৰ অন্যায় হ'ব। মোৰ নিজৰ ভগ্নী হয়, শহুৰৰ ভগ্নী নাৰী হত্যাৰ মহাপাপে মোক এতিয়া চুব। আৰু ইমান দিন ৰজা হিচাপে মোৰ যিটো কীৰ্তি আছিলে, যশ আছিলে, সমস্তবিলাক এতিয়া এওঁক মাৰাৰ লগে লগে মই এতিয়া নাশ হৈ যাব। গতিকে কি কৰিম এতিয়া তেওঁ বিবুধিত পৰি আছে, কি হ'ব এতিয়া। চিন্তা কৰিছে যদি মই এওঁক যদি মাৰোঁ, মাৰাৰ লগে লগে মোৰ কি হ'ব, মোৰ মৰণবিলাক নিজে নিজে চাপি আহিব। মোৰ আয়ু যাব, শ্ৰী যাব, মোৰ সমস্ত যশ যাব, কীৰ্তি যাব, চব যাব। আয়ুশ্ৰী মানে কি আৰু, আয়ুসটো কমিব, দেহটো নাশ হ'ব। অৰ্থাৎ অপকৰ্ম কৰিলে নিশ্চয় প্ৰাণঘাতী হ'ব। গতিকে সেই কৰ্মটো এতিয়া মই জানি বুজি এতিয়া কেনেকৈ কৰিম। ঈশ্বৰে নামাৰোঁতেই যদি মই এই কৰ্মটো কৰি নিজৰ কৰ্মৰ কাৰণে দুখৰ কাৰণে যদি মৰিব লাগে, গতিকে তেওঁ চিন্তা কৰিছে যে মই এতিয়া কি কৰিম, কি কৰিলে এতিয়া মই ৰক্ষা পৰিম। হেন কুৰ কৰ্ম কৰে যিটো প্ৰাণী জীয়ন্তে মৰা সেইজনা যিয়ে মানে তাক লোকে খাপিবে ক ভুঞ্জিবে মৰে যাতনা উপযোগ হৰি মাৰে বহু ধৰি থাকো অপেক্ষা কৰে হেন মনে গুণে ৰহিলা গৃহত ভয়ে নিদ্ৰা পৰি হৰি। এতিয়া তেওঁ সিদ্ধান্ত কৰিলে, মই ইমান কুৰমতি হৈ মই এই মহা অপকৰ্ম কৰি মই মোৰ ভগ্নীক গৰ্ভৱতী অৱস্থাত মাৰিলে মোৰ যিটো কলংক হ'ব, কলংকই নহয়
আচলতে মোৰ জীৱনতে মৃত্যু হ'ব। জীৱনতে মোৰ মৃত্যু এইকাৰণে হ'ব যে মই জীয়াই থাকিও যেতিয়া মই সুখ শান্তি নাপাম, সকলো সময়তে যেতিয়া এই মোৰ কৃতকৰ্মৰ দুখে যেতিয়া মোক মনত খেদি ফুৰিব, তেতিয়াহ'লেতো সেয়া জীয়াই থাকি কি লাভ আছে? সেয়া জীৱনতে মৰা হৈ আছে। যিবিলাক মানুহে সঁচাকৈ আত্মগ্লানিত মৰে, কোনো কাৰণতে পন্থ বিচাৰি নাপায়, তেওঁ জানে যে এইটো কৰ্মৰ শেষ ফল হৈছে মোৰ মৰাই ভাল। এনেকুৱা চিন্তা অহা মানে কি, তেওঁ আচলতে জীয়াই নামতহে আছে, কিন্তু আচলতে তেওঁ মৰি আছে। এতিয়া কংসই কৈছে মই জীৱনতে মৰা কৰ্মটো কেতিয়া কৰিব নোৱাৰোঁ, আৰু যিমান দিনলৈকে মই ঠিক তেনেকৈ থাকিমো, সকলোৰে পৰা মই গ্লানিটোহে পাম, সকলোৰে পৰা মই অভিশাপ পাম। জীয়াই থকা মানুহবিলাকেও মোক অভিশাপে দিব, কাৰণ যিজন মানুহৰ ইমান অত্যাচাৰ অপকৰ্ম সহ্য কৰিব নোৱাৰি বহুতেতো মনে মনে অভিশাপে দিয়ে যে এওঁ কেতিয়া ধ্বংস হয়। সেই অভিশাপ আমি পোনপটীয়াকৈ নাপাব পাৰোঁ, নুশুনিব পাৰোঁ, কিন্তু সেই অভিশাপৰ ক্ৰিয়া নিশ্চয় লাগিব। গতিকে কংসই চিন্তা কৰিছে যে মোৰ এই জনমতো মোৰ মহা অভিশাপ বা নৰক হ'ব, আৰু মৰাৰ পিছতো মই নৰকলৈকে যাব লাগিব। গতিকে এই কামটো মই নকৰোঁ, যি হয় হ'ব, তেওঁ হৰিয়ে হওক বা যোনেই নহওক তেওঁৰ জন্ম হোৱালৈকে মই অপেক্ষা কৰিবই লাগিব। গতিকে তেওঁৰ কথা চিন্তা কৰিয়েই এতিয়া সুখ শান্তি নোহোৱাকৈ এতিয়া তেওঁ গৃহতে তেওঁ অপেক্ষা কৰি থাকিব লগা হৈছে। সিদিনাখনৰ পৰা ভয়তে বোলে তেওঁ বোলে টোপনি যোৱা নাই, সিদিনাখনৰ পৰা ভয়তে বোলে তেওঁ আহাৰো খোৱা নাই। ধেমালি কথা নেকি? অৰ্থাৎ ঈশ্বৰৰ নামত তপ কৰিবলৈ যাওঁতে যোগীসকলে, তপস্বীসকলে, সন্ন্যাসীসকলে আহাৰ নিদ্ৰা দুয়োটাই ত্যাগ নকৰে জানো? আহাৰ কোনফালে, নিদ্ৰা কোনফালে যায় তাকো মানে ভূক্ষেপ নাই, খাদ্য যে খাব লাগিব তাৰো কোনো হিচাপ নাই, লক্ষ্য নাই। গতিকে এনেকুৱা এটা অৱস্থা এতিয়া কংসৰ নিজে নিজে হৈছে। এতিয়া কৃষ্ণক দেখিবৰ কাৰণে কিমান তেওঁ তপ কৰিব লগা এটা অৱস্থালৈকে আহিছে। তেওঁ নিজেহে গম পোৱা নাই মই তপ কৰা মানে কৰিছোঁ নে নাই। কিন্তু সকলো সময়তে যদি কৃষ্ণকেই চিন্তা কৰে, ভয়তে হওক বা যিহতেই নহওক, কৃষ্ণৰ কাৰণতে যদি তেওঁ আহাৰো ত্যাগ কৰিছে, নিদ্ৰাও ত্যাগ কৰিছে, তথাপিও তেওঁ জীয়াই আছে, তথাপিও তেওঁ শক্তিহীন হোৱা নাই। এইখিনি কথা তেওঁ এতিয়াও চিন্তা কৰাই নাই, কাৰণ তেওঁ শত্ৰুবুদ্ধি আছে যে। এইখিনি কথা ঈশ্বৰেহে তেওঁক সেইখিনি শক্তি তেওঁক প্ৰদান কৰিছে যে মই এনেই তোমাৰ ওচৰলৈকে নাযাম, যিজনে মোক তপ কৰিব, যিজনে মোক ভক্তি কৰিব, সেইজনৰ ওচৰলৈহে মই যাম। গতিকে তুমি ইমান দিনে মোক পাবৰ কাৰণে তুমি মহাপুণ্য কৰ্মই কৰি আছিলা, কিন্তু এতিয়া মায়াই তোমাক এনেকুৱা এটা ৰাস্তালৈকে লৈ গৈছে। কিন্তু গতিকে মই যদি তোমাৰ ওচৰলৈ যাব লাগে তুমি তপ কৰিবই লাগিব। আৰু এনেদৰে কৃষ্ণই এতিয়া তেওঁক এই অৱস্থালৈকে লৈ গৈছে। এতিয়া তেওঁ প্ৰাণৰ ভয়ত সুখ শান্তি নোহোৱা অৱস্থাৰে দিন কটাই আছে। কোনদিনা দৈৱকীৰ গৰ্ভৰ পৰা হৰি জন্ম হ'ব, কোনদিনাখন মই ধৰিম, কোনদিনাখন মই মাৰিম, এই চিন্তাটোৰ বাহিৰে তেওঁৰ আৰু বেলেগ চিন্তা নাইকিয়া হৈছে। বৈষন্তে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিক চিন্তে সদায় সকলে জগত হৰি ময় দেখে সুখ শান্তি তাৰ নাই। এতিয়া যিফালে তেওঁ চকু নিদিয়ক কিয়, জলৈকে নাযাওক কিয়, সেই হৰিকে দেখা পায়। নাৰদে কোৱা কথাটো মনত পৰিছে যে যিকোনো ৰূপ লৈ তেওঁক মাৰিবৰ কাৰণে এই যদুবংশৰ লোকসকল আছে। গতিকে তেওঁ এতিয়া চিন্তা কৰিছে যে বাটে পথে গছে বনে
জীৱ জন্তু যি ৰূপতে দেখা নাপাওক মনতে ভাবে কি জানো ছদ্মকৰীয়া আহিছে নেকি। গতিকে যিফালে চায় সেইফালে তেওঁ হৰিকে দেখা পায়। গতিকে এনেকৈয়ে তেওঁ কোনোদিন সুখ শান্তি নোহোৱাকৈ তেওঁ দিনবিলাক পাৰ কৰি গৈ আছে। পাছে ব্ৰহ্মাহৰ ত্ৰিদশ সহিতে নাৰদ প্ৰমুখে ৰেখে তুতি কৰিবাক লাগিলা বিষ্ণুক সেহি বন্দী খাল পখী তুমি সত্যবত্ৰ মুখ্যৰ সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাত উপজে তুমি সৰ্বন্তৰ্যামী সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পখিলো শৰণে তুমি বিনে গতি নাই। ইফালে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলেতো সমস্ত কথা গম পায়ে আছে। স্বয়ং প্ৰভু ভগৱন্ত এতিয়া দৈৱকীৰ গৰ্ভত স্থিতি হৈছে। যিজন কৃষ্ণক দেখিবৰ কাৰণে ঈশ্বৰক দেখিবৰ কাৰণে তেওঁলোকৰ শক্তি নাই, সাধনা নাই। তেওঁ নিৰাকাৰজন, নিৰাকাৰতে ব্যস্ত তেওঁ আছে। গতিকে সেই নিৰাকাৰজনে যদি ক'ৰবাত এটা ৰূপত তেওঁ আবদ্ধ হৈ আছে তেতিয়াহ'লে তেওঁলোকৰ মনত কিমান এটা সেই নিৰাকাৰজনক আজি আমি দেখাৰ সৌভাগ্য লৈছোঁ। গতিকে সেইজন আহি যেতিয়া দৈৱকীৰ গৰ্ভত স্থিতি হ'ল বুলি গম পালে লগে লগে ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে কোনেও গম নোপোৱাকৈ সেই কংসৰ কাৰাগাৰ ভিতৰত প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি এতিয়া দৈৱকীৰ গৰ্ভৰ ভিতৰতো তেওঁলোকে বোলে প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰি এতিয়া সেই কৃষ্ণ যিহেতু গৰ্ভত স্থিত হৈ আছে হাত জোৰ কৰি তেওঁলোকে কৃষ্ণক মহাতুতি কৰিবলৈ আৰম্ভ কৰিছে। এতিয়া কেনেকৈ তুতি কৰিছে যে তুমি সত্যব্ৰত মুখ্যৰ সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাতো উপজে তুমি সৰ্ব অন্তৰ্যামী সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পখিলো শৰণে তুমি বিনে গতি নাই। যিজন প্ৰভু ভগৱন্ত সদায় সত্যক ব্ৰত হিচাপে তেওঁ সদায় ধাৰণ কৰি চলি আছে। তেওঁ সকলোকে মুখ্য সাধন কৰি দিয়ে। সৰ্বকালতে যিজন সদায় বৰ্তমান হৈ থাকে। মহাপঞ্চভূতক আশ্ৰয় কৰিয়ে তেওঁ জগত চজিছে আৰু সেই পঞ্চভূতক আশ্ৰয় কৰি তেওঁ নিজেই এতিয়া ৰূপ লৈছে। ৰূপ ল'বৰ কাৰণে দৈৱকীৰ গৰ্ভত আহিছে আৰু তেওঁলোকে জানিছে যে তুমি সমস্ত জগতক উদ্ধাৰ কৰিবৰ কাৰণে এই ৰূপ লৈছা। গতিকে তোমাৰ চৰণত আমি শৰণাপন্ন হ'লোঁ, তোমাৰ অবিহনে আমাৰ কোনো গতি নাই। এনেদৰে ব্ৰহ্মাই এতিয়া দেৱতাসকলৰ সৈতে কৃষ্ণক মহাস্তুতি কৰিছে। প্ৰকৃতি আশ্ৰয় আছে আদি বিষ সুখ দুখ দুয়ে ফল তিনি গুণ মূলে অৰ্থ চাৰি ৰস সিফায়ে ইন্দ্ৰিয় বল ছয় উৰ্মি আত্মা
হাত ধাতু চাল শাখায়ে অস্ত প্ৰকৃতি দশ বাও পাত ইখ জীৱ দুই পক্ষী থাকে তাত নীতি হৰিৰা